जुफा माफा फैयो नों आंजों सिमां नङा मोगथां नङा खालामो आंखौ जानाय लोंनाय उन्दुनाय जाखांफैयो नों सानो आंबो थानो लोगोसे नोंजों सानोबोला गोसोखाङो जुलिनि रादाय महर मुस्रि नोंनि हिन्जाव गोदाननि सानोबोला गोसोखाङो माब्ला लांफैगोन महराव नोंनि हौवा गोदानजों गोसो जोंनि खौसे गोसोखां समायखिरा जोंनि मोनसेल'खा गोसो जोंनि खौसे गोसोखां समायखिरा जोंनि मोनसेल'खा मेगननि नोजोरा आंनि नोंखौनो नांबाय गोरबोनि देरायाव आङो नोंखौनो दोनबाय जिउनि अनजालु नों आंनि गोसो गोरबोनि समायना रमायना जोंनि इयुन संसारनि फै अनजालि फै अनजालु फै सानैजों गोरोबलांनि सानैजों गोरोबलांनि सानैजों गोरोबलांनि অধ্যক্ষ মহোদয়, মাননীয় অধ্যক্ষ মহোদয়, এইকেইদিন ধৰি বিভিন্ন ধৰণৰ অগণতান্ত্ৰিক কথা বাৰ্তা শাসক পক্ষৰ ফালৰ পৰা কৈ থকা হৈছে।
মাননীয় মুখ্যমন্ত্ৰী শাসক পক্ষৰ মন্ত্ৰী বিধায়ক সকলোৱে গণতন্ত্ৰৰ যিবিলাক আমি শপত লৈছোঁ সেই সংবিধান ৰক্ষাৰ কথা বিৰোধী পক্ষক দুৰ্বল কৰিবলৈ যোৱা সময়ছোৱাত একেৰাহে প্ৰচেষ্টা কৰি আছে আৰু এতিয়াও নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত সকলো কংগ্ৰেছ বিধায়কে বিজেপিত যাবলৈ ভৰি দাঙি আছে হাত দাঙি আছে বিভিন্ন ধৰণৰ কথাবিলাক কৈ আছে এইবিলাক কথা আপোনাৰ যোগেদি এই বিষয়ত যাৱতীয় গণতন্ত্ৰ ৰক্ষা কৰিব লাগিব এনেধৰণৰ কথা বাৰ্তা নতুন আইন আহিছে কেনেকুৱা নতুন আইন আহিছে এই বিষয়ে আমাক জনাবলৈ আমি কৈছোঁ আৰু এই কথাখিনি মিছা নোহোৱালৈকে আজি আমি কাৰ্যসূচীটো অনুৰোধ কৰিব নিবিচাৰোঁ এই বিষয়ত বিচাৰিছোঁ এনেকুৱা ধৰণৰ কথা বাৰ্তা কৈ গণতন্ত্ৰক দুৰ্বল কৰিব একেৰাহে বিচাৰি আছে বিধায়কসকল কেতিয়াও গাই নহয় বিধায়কসকল ক্ষীৰতী গায় শাসক পক্ষৰ বিধায়কে গাখীৰ দিব পাৰে এনেকৈ বিধায়কসকলক গাইৰ লগত তুলনা কৰি অপমান কৰা সহ্য কৰা নহয় আমি কোনো গাই নহয় আমি ৰাইজৰ প্ৰতিনিধি সকলো সমষ্টিৰ সম উন্নয়ন হ'ব লাগে মুখ্যমন্ত্ৰী মহোদয়ে কয় বিভিন্ন সমষ্টি শাসক পক্ষৰ লগত থাকিলে উন্নয়ন হ'ব অন্য সমষ্টিৰ উন্নয়ন নহ'ব এনেধৰণৰ অগণতান্ত্ৰিক কথা বাৰ্তা যোৱা সময়ত চলাই গণতান্ত্ৰিক পৰিৱেশটো ধ্বংস কৰিব বিচৰা হৈছে সেই গতিকে আপোনাৰ হস্তক্ষেপ কামনা কৰিছোঁ আৰু এই যোৱাকালিৰ এই যিখিনি ঘটনা হৈছে সেইখিনি অতি দুৰ্ভাগ্যজনক আমাৰ এজন বিধায়কে কৈছে যে এইটো কোনো ৰাজনৈতিক কথা নহয় তেখেতক ঘৰুৱাভাৱে আহিছে তাৰ পিছ মুহূৰ্ততে তেখেতসকলে ৰাজনীতিৰ কথা পাতিছে যিটো গণতন্ত্ৰৰ প্ৰতি ভাবুকি মুখ্যমন্ত্ৰী মহোদয় এনেকৈ গণতন্ত্ৰ ৰক্ষাৰ কথা এহাতেদি ক'ব আৰু এহাতেদি গণতন্ত্ৰ ধ্বংস কৰিব বিচাৰিব এইখিনি ক্ষেত্ৰত আপোনাৰ হস্তক্ষেপ লাগে গণতন্ত্ৰ ৰক্ষা কৰক 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 সবৰে দায়িত্ব গণতন্ত্ৰ ৰক্ষা কৰা সবৰে দায়িত্ব কংগ্ৰেছৰ আত্মসমৰ্পণ কংগ্ৰেছৰ আত্মসমৰ্পণ সবৰে দায়িত্ব কংগ্ৰেছৰ আত্মসমৰ্পণ আত্মসমৰ্পণৰ নাটক আত্মসমৰ্পণৰ নাটক আত্মসমৰ্পণৰ নাটক গণতন্ত্ৰ ৰক্ষা কৰা সবৰে দায়িত্ব মোৰ কথাটো ৰাখিব লাগিব অনাৰেবল হাউচ অনাৰেবল সদন মোৰ কথাটোতো শুনক আৰে সেইটোতো গণতন্ত্ৰ নহয় আপোনালোকে যি ধৰণৰ একপক্ষীয়ভাৱে মাত্ৰ যদি কয় হাউচত সদনত সেইটোও গণতন্ত্ৰ নহয় গতিকে আপোনালোকৰ কথা আপোনালোকে ৰাখিলে এতিয়া সদনখন কথাটো শুনিব লাগিব আৰু এইফালেও মই বিৱৰণ দিব লাগিব সন্মানীয় সদস্য এতিয়া নিৰ্বাচন আৰু এই ৰাজ্যসভা নিৰ্বাচনৰ সময়ত প্ৰত্যেকজন বিধায়ক বা ৰাজনৈতিক দলে ৰাজনৈতিকভাৱে বিধানসভা কি কয় ৰাজ্যসভা নিৰ্বাচনৰ হকে নিজৰ মন্তব্য দিবই নিজৰ ফেভাৰত দিবই গতিকে ইয়াত অপজিশ্যনো দিব ৰুলিঙো দিব সদায় নিৰ্বাচনত তেনেকুৱা ধৰণৰ পৰিৱেশ আহি পৰে গতিকে সেইটোৰ কাৰণে আপোনালোকে বহিলেহে না আপোনালোকে বহি কথা পাতিলেহে না এই বিষয়ত মানে কথাটো আলোচনা হ'ব এইটো লৈ ৰ'ব কেই মিনিট কৰিব